নমস্কাৰ বন্ধুসকল, আছামিজ এভৰিথিং ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। লৈ আহিছোঁ এটা নতুন ভিডিঅ' ITI সংক্ৰান্তত। ITI যিসকলে প্ৰথমবাৰ এপ্লাই কৰিব বা প্ৰথমবাৰ ITI পঢ়িম বুলি যিসকলে ভাবিছে তেওঁলোকৰ কাৰণে অতি গুৰুত্বপূৰ্ণ। আৰু যিসকলে আগতে ITI এপ্লাই কৰিছে, ছিট পোৱা নাই, এবাৰ পুনৰ এপ্লাই কৰিছে, তেওঁলোকৰ কাৰণেও গুৰুত্বপূৰ্ণ। এইবাৰ কিমান ছিট আছে, কিমান গভৰ্ণমেণ্ট ITI কলেজ আছে, কিমান প্ৰাইভেট ITI কলেজ আছে, সকলোবিলাক দেখুৱাম। ট্ৰেড কি কি প্ৰকাৰৰ থাকে, কোনটো ট্ৰেড ল'লে সুবিধা হয়, সেই বিষয়ে থুলমূল এটা আভাস দিবলৈ আপোনালোকক চেষ্টা কৰিম। প্ৰথমতে দেখুৱাইছোঁ আপোনালোকক গভৰ্ণমেণ্ট যিখিনি ITI আছে। অসমত টোটেল প্ৰায় 44খন গভৰ্ণমেণ্ট ITI আছে। প্ৰতিখন ITIৰে ইনষ্টিটিউচন কোড এটা থাকে। G001 হৈছে গুৱাহাটী, 002 হৈছে যোৰহাট, তেনেদৰে একাদিক্ৰমে গৈ থাকে। আপোনালোকে এইখন লিষ্টখন দেখিছিলে, এইখন হৈছে অসমৰ গভৰ্ণমেণ্ট ITI লিষ্ট। ইয়াৰ বাদ দি এই লিষ্টখনত থকা বাদ দি অসমত কোনো ধৰণৰ ITI নাই। এখন অফিচিয়েল ৱেবছাইটত তেওঁলোকে প্ৰকাশ কৰি থৈছে এইখন লিষ্ট। ইয়াত ওমেনৰ কাৰণে বিশেষভাৱে কেইখনমান ITI কলেজ আছে, দিব্যাংগৰ কাৰণে আছে, আৰু বাকী যিবোৰ আছে সেইবোৰ পুৰুষ মহিলা উভয়ে এপ্লাই কৰিব পাৰে। দেখিছেনে এইখন লিষ্ট? এফালৰ পৰা মই দেখুৱাই গৈছোঁ। টোটেল 44খন গভৰ্ণমেণ্ট ITI কলেজ আছে। গুৱাহাটী, যোৰহাট, নগাঁও, শ্ৰীকণা, তেজপুৰ, বঙাইগাঁৱৰ পৰা আদি কৰি সকলোতে আছে। তাৰপিছত আপোনালোকৰ প্ৰাইভেট ITI লিষ্টবোৰ পিছত দেখুৱাবলৈ চেষ্টা কৰিম। ছিট কিমান আছে সেইটো দেখুৱাওঁ। সকলোৱে জানিব বিচাৰিছে ছিট কিমান আছে ITI যে আমি পঢ়িবলৈ লৈছোঁ তাৰ কাৰণেতো ছিট কিমান আছে সেয়া জানিব লাগিব। গতিকে আপোনালোকক মই দেখুৱাই দিছোঁ কোন ITIত কোনটো ট্ৰেডত কিমান ছিট আছে। এখন হৈছে ইনষ্টিটিউশ্যন, ছিট টাইপ, প্ৰগ্ৰেম, টোটেল ছিট আছে। ভেকেঞ্চিটো আমি দৰকাৰ নাই, টোটেল ছিটটোহে আমাক দৰকাৰী। 2025 চনত এইখন লিষ্টেই আহিব। এতিয়া কথাটো হৈছে ট্ৰেড ইয়াত দেখিছেনে? SCVT, NCVT, SIMC, NIMC কেইবা প্ৰকাৰৰ ট্ৰেড দেখিবলৈ হৈছে। SCVT হৈছে ষ্টেট লেভেলৰ এখন চাৰ্টিফিকেট ITI, NCVT হৈছে নেশ্যনেল লেভেলৰ চাৰ্টিফিকেট। প্ৰতিখন ITIতে NCVT, SCVT দুয়োটাই ট্ৰেড থাকে, আৰু দুয়োটাৰ কাৰণে আপোনালোকে বেলেগে এপ্লাই কৰিব লাগিব। বোলে মই ফিটাৰ এপ্লাই কৰিছোঁ আৰু হৈ গ'ল তেনেকুৱা নহয়। ফিটাৰ আপোনালোকে SCVTও এপ্লাই কৰিব পাৰে, NCVTও এপ্লাই কৰিব পাৰে। অলপ NCVTৰ কাৰণে পাৰ্চেণ্টেজটো বেছি লাগে ট্ৰেড ৱাইজ। সেইকাৰণে IMC হৈছে যিখিনি আপোনালোকৰ ৰাতি ITI ক্লাছ কৰে বুলি যে কয়, সেইখিনি পাছবেলাৰ পৰা ক্লাছ হয়। যদি আপোনালোকে ডিগ্ৰী কোৰ্চ কৰি আছোঁ লগত ITI কৰিম বুলি ভাবিছে, তেতিয়াহ'লে আপোনালোকে ডিগ্ৰী ৰেগুলাৰ ক্লাছ কৰি আপোনালোকে পাছবেলাৰ পৰা ITI ক্লাছ কৰিব পাৰে। IMC, SIMC হৈছে ষ্টেট লেভেলৰ যিখন IMC চাৰ্টিফিকেট, সেইখন SIMC বুলি কয়। আৰু NIMC বুলি কৈছে, সেইখন হৈছে নেশ্যনেল লেভেলৰ যিখন চাৰ্টিফিকেট IMC ফিটাৰ কোৰ্চ, SCVT, NCVT ফিটাৰ কোৰ্চ চাৰ্টিফিকেট একেই, ফিটাৰ কোৰ্চৰ চাৰ্টিফিকেট একেই থাকিব। NCVT আৰু NCVT অৰ্থাৎ নেশ্যনেল লেভেলৰ ষ্টেট লেভেল এই দুটাই পাৰ্থক্য থাকে, বেলেগ কোনো ধৰণৰ পাৰ্থক্য নাথাকে। বোলে ৰাতি ক্লাছ কৰিলে আপোনালোকৰ চাৰ্টিফিকেট বেলেগ হ'ব তেনেকুৱা কথা নাই। কিন্তু এটা ডিফাৰেঞ্চ থাকে যে আপোনালোকৰ যি NCVT আৰু SCVT তাত আপোনালোকে এডমিশ্যন লওঁতে যিমান পইচা খৰচ হয়, IMCত আপোনালোকৰ অলপ বেছি পইচা দিব লাগে। প্ৰাইভেট নহয়, প্ৰাইভেট টাইপৰ, কিন্তু আপোনালোকে সেইকাৰণে IMC কোৰ্চত আপোনালোকে বেছি পইচা দিব লাগে এডমিশ্যনৰ সময়ত। প্ৰায় 16,000 টকা হয়, বাকীখিনি আপোনালোকে প্ৰায় 3,500-4,000 ভিতৰত হৈ যায়। গতিকে এইখিনি দেখুৱাই দিছোঁ আপোনালোকক। মেইন কলেজকেইখন দেখুৱাই দিছোঁ আপোনালোকৰ, যিখনত আমাৰ মানুহে বেছি এপ্লাই কৰা দেখা যায়। গুৱাহাটী, নগাঁও, যোৰহাট, বিশ্বনাথ, এইখিনিত কিমান আছে। আপোনালোকৰ ট্ৰেডখিনি হৈছে মেক্সিমাম আপোনালোকে যিখিনি মানুহে মানে এপ্লাই কৰা দেখা যায় বা বেছি পোষ্ট ওলোৱা দেখা যায়, কপা, তাৰপাছত আপোনাৰ ফিটাৰ, ৱেল্ডাৰ, ইলেক্ট্ৰিচিয়ান, প্লাম্বাৰ, ডিজেল মেকানিক, মটৰ মেকানিক, ইনষ্ট্ৰুমেণ্ট মেকানিক এইখিনি আছে। আৰু লগতে আপোনালোকৰ যি ষ্টেন'গ্ৰাফি, সেই ষ্টেন'গ্ৰাফি কোৰ্চটো আপোনালোকে কৰিম বুলি ভাবিব পাৰে। বহুত পোষ্ট ওলায় অসম চৰকাৰৰ আণ্ডাৰত বা ভাৰত চৰকাৰৰ আণ্ডাৰত বা যিকোনো অৰ্গেনাইজেশ্যনত ষ্টেন'গ্ৰাফাৰ পোষ্টটো বহুত ইম্পৰ্টেণ্ট। কপা পোষ্টটো আজিকালি ইম্পৰ্টেণ্ট, আজিকালি আগৰে পৰাই ইম্পৰ্টেণ্ট। কম্পিউটাৰ অপাৰেটৰ এণ্ড প্ৰগ্ৰেমিং এছিষ্টেণ্ট। বাকী ফিটাৰ, ইলেক্ট্ৰিচিয়ান এইখিনিতো সকলোৱে জানেই, কমন এইখিনি কথা যে ফিটাৰ, ইলেক্ট্ৰিচিয়ান ITI বুলিলে। বাকী কিন্তু কপা পৰা আপোনালোকৰ যি ষ্টেন'গ্ৰাফাৰ, ডিজেল মেকানিক, মটৰ মেকানিক এইখিনিও আপোনালোকে চুজ কৰিব পাৰে। ভাল এটা প্লেটফৰ্ম বৰ্তমান সময়ত এইকেইটাৰ পৰা পোৱা যায়।
ITI কোনোটো ট্ৰেডতে আপোনালোকে পিছপৰা বুলি ভাবিব নোৱাৰে আৰু যিসকলৰ পাৰ্চেণ্টেজ মেট্ৰিকৰ কম আছে যি ITI পঢ়িম বুলি ভাবিছে তেওঁলোকক কওঁ আপোনালোকে ধৰক যিখিনি কলেজত মানুহে কমনলি এপ্লাই কৰে সেইখিনি কলেজৰ পৰা অলপ আঁতৰি এপ্লাই কৰিবলৈ চাব তেতিয়া আপোনালোকে ভাল ট্ৰেড পাব দূৰত হ'লেও ভাল ট্ৰেড এটা যদি বিচাৰে আপোনালোকে তেতিয়া সেইটো ট্ৰিক্স এপ্লাই কৰিব পাৰে আপোনালোকে এটা গুৱাহাটীত দেখিছে গুৱাহাটী ওমেন যি ITI কলেজ আছে তাত টোটেল সিট এইকেইটা আছে মই মাৰ্ক কৰি আপোনালোকক দেখুৱাই দিবলৈ চেষ্টা কৰিছোঁ চাই লওক আপোনালোকে তাৰপিছত মই দেখুৱাই দিম আপোনালোকক গুৱাহাটীৰ মেইন যি ITI সেইখনত আছে ওমেনৰ কাৰণে স্পেচিয়েলি আছে ITI কেইখনমান ITI নগাঁৱত দেখিছেনে নগাঁৱত আছে আপোনাৰ SCVT NCVT NIMC SIMC সকলো ট্ৰেডেই আছে নগাঁও যোৰহাট এইখিনিত আপোনালোকে চাই ল'ব পাৰে ভালদৰে আপোনালোকে ভিডিঅ'টোত যদি বুজি পোৱা নাই আপোনালোকে যিটো ৱেবছাইট মই আগৰ ভিডিঅ'টোত দেখুৱাই থৈছোঁ ৱেবছাইটটো সেই ৱেবছাইটটোত গৈ আপোনালোকে ট্ৰেডখিনি আপোনালোকে এবাৰ চাই ল'বগৈ পাৰে ক'ত কিমান সিট আছে আপোনালোকে তেতিয়া হয়তো আপোনালোকে আৰু ভালদৰে জানিব পাৰিব হিচাপটো আপোনালোকে ৰাখিব পাৰিব এইখিনি আছিলে গভৰ্ণমেণ্ট ITI আৰু গভৰ্ণমেণ্ট ITIত থকা প্ৰতিটো ট্ৰেড অনুযায়ী সিটৰ সংখ্যা ইয়াত যদি আপোনালোকে কিবা নতুন লিষ্ট আপডেট হৈ যায় মই আপোনালোকক জনাই দিম বৰ্তমানলৈকে এইখনেই লিষ্ট আহি পৰিছে টোটেল কিমানটা ট্ৰেড আছে কিমান সিট আছে এইখিনি এই ট্ৰেডৰ মতে মই আপোনালোকক দেখুৱাই দিছোঁ যোৰহাটৰ এইকেইটা সিট আপোনালোকক দেখিছোঁ যোৰহাটৰ ITI এখনো বহুত ডিমাণ্ডিং হয় তাতে বহুতে সিট বিচাৰি আহে আৰু ৱেল্ডাৰ প্লাষ্টিক প্ৰচেছিং সেক্টৰৰ পৰা আদি কৰি ইলেক্ট্ৰিচিয়ান টাৰ্নাৰ মটৰ মেকানিক ষ্টেনোগ্ৰাফাৰ আদি কৰি সকলোবিলাক ট্ৰেডেই আছে আপোনালোকে চাই ল'ব সকলোতে সকলো ইনষ্টিটিউটত আপোনালোকৰ নাথাকিব সেয়েহে আপোনালোকে এই লিষ্টখন এবাৰ ভেৰিফাই কৰি ল'ব পঢ়িম বুলি ভবাৰ আগতেই ইয়াৰ পিছত আপোনালোকে ৱেবছাইটটো কিছুমান কথা কওঁ আপোনালোকৰ ইয়াত 8 পাছ হ'লে এখন চাৰ্টিফিকেট আণ্ডাৰটেকিং চাৰ্টিফিকেট দিব লাগিব তাৰপিছত আপোনালোকৰ যিখন ন'টিছসমূহ 2024 চনত আহিছিলে যি তাৰ এটা মই মডেল আপোনালোকক দেখুৱাই দিম কাউন্সেলিং কেনেকৈ হ'ব এনেধৰণে এখন ইনফৰমেশ্যন ব্ৰাউজাৰ আহে সেইখন আপোনালোকে ভালদৰে যদি চাই তেতিয়া আপোনালোকে পাব সকলো কথা আৰু মই আপোনালোকক কেনেদৰে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে সেই বিষয়ে মই জনাই দিম যেতিয়া আহিব এই মাহৰ লাষ্টৰ ফালে অৰ্থাৎ 20 তাৰিখৰ পাছত বা 20 তাৰিখৰ পৰাই ITI যি অনলাইন কাউন্সেলিং সেই অনলাইন কাউন্সেলিং প্ৰক্ৰিয়া আৰম্ভ হ'ব ইয়াতে গোটেই বস্তুটো আপোনালোকে পাব এই যিটো ৱেবছাইট সেই ৱেবছাইটটোত আপোনালোকে ITI প্ৰাইভেট ITI হওক গভৰ্ণমেণ্ট ITI হওক কিমান সিট খালী আছে কিমান সিট আছে আগৰবিলাক এডমিশ্যন কেনেদৰে হৈছিলে কেতিয়া ডেটত হৈছিলে সেই বিষয়ে সকলো তথ্য আপোনালোকে ইয়াতে পাব আশা কৰিছোঁ থুলমূল আভাস এটা দিব পাৰিলোঁ ITI ৱেবছাইটটোৰ বিষয়ে ITI যিখিনি কাৰ্যকলাপ সেই বিষয়ে গতিকে যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰি দিব শ্বেয়াৰ কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব ধন্যবাদ